সংগঠক বহুত ভাল ভাল অনুষ্ঠান এখেতৰ নেতৃত্বতে বকতাত অনুষ্ঠিত হৈছে। এই কথা কিন্তু আমি জনা উচিত। দীপামণি চেতিয়া কথা মই কৈ দিছোঁ। দীপামণি চেতিয়া এগৰাকী খুব ভাল অভিনেত্ৰী আকৌ দেই, থিয়েটাৰ থকা আমাৰ লগতো বহুত গুৰুত্বপূৰ্ণ কাম কৰি ৰাজদীপ যুগল চেতিয়াক শুভেচ্ছা কামনা জনাবলৈ ইয়াৰ পাছতে মোক যি দায়িত্ব দিয়া হৈছে বন্তি প্ৰজ্বলন এই কাৰ্যসূচী এইবছৰ প্ৰথম তেওঁ মানে গাইছে এলবামত প্ৰথম ৰেকৰ্ডিং কৰিছে গীতটো, গতিকে মই প্ৰায় প্ৰথমৰ পৰা কামখিনি আমি ইয়াৰ পৰাই জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই এটি নতুন গীত আগবঢ়াইছোঁ। গীতটি লিখিছে শ্ৰদ্ধা বন্দাই, মিউজিক কৰিছে ৱাচিম দা আৰু বহুকেইজন লোক আছে। ৰাজ মিউজিক ষ্টেচনতে মই এই গীতটি কৰিছোঁ। প্ৰডিউচাৰ মোৰ দেউতা ৰাজীৱ চেতিয়া। গীতটি অসমবাসীৰ বাবে আগবঢ়াই দিছোঁ, গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈও আপোনালোকৰ মাজত এনেধৰণৰ গীত আগবঢ়াব পাৰোঁ। তাকে আজি ভাল লাগিছে, সকলো মানুহৰ যথেষ্ট পৰিশ্ৰম ইয়াত সোমাই আছে, যথেষ্ট মোক আশীৰ্বাদ বহুত ব্যক্তিৰ আছে, গতিকে আশা কৰোঁ আগলৈও যাতে এনেকৈ কাম কৰি যাব পাৰোঁ। গীতটো আমি ইতিমধ্যে শুনিলোঁ আৰু খুব ধুনীয়া হৈছে। আশা কৰোঁ ৰাইজে আদৰি ল'বই। আৰু ইয়াত আমি গোটেইখিনি গোট খাই গোটেইখিনি গীতটো শুনি ভাল পাইছে। আৰু ৰাজদীপ যুগল চেতিয়াটো নতুনকৈ প্ৰথম এইটো গীত বাণীবদ্ধ কৰিছে, প্ৰথমতে খুব ধুনীয়া গাইছে। ভৱিষ্যতে আৰু ভাল ভাল গীত তেওঁৰ পৰা আমি পাম বুলি আশা কৰিছোঁ। দিগন্ত মোহনৰ পাছতেই আমাৰ এজন উদীয়মান শিল্পীয়ে ওলাই আহিছে ৰাজদীপ যুগল চেতিয়া, আৰু তেখেতৰ এইটো প্ৰথম গীত মন পখিলা। আশা কৰিম যে এই মন পখিলাই আধুনিক গীতৰ বা বিহুৰীয়া গীতৰ যি অভিলেখ সেই অভিলেখক চুব পাৰিব। আৰু প্ৰত্যেকজন ব্যক্তি শৰৎ শ্ৰাৱণৰ যি গীতৰ কথা সুৰ, ৱাচিমৰ যি সংগীত, লগতে যুগলৰ যি কণ্ঠ, এই আটাইকেইটাৰ যি শ্ৰম ইয়াত নিহিত হৈ আছে, সেই গোটেইখিনি যাতে ফলপ্ৰসূ হয় আৰু যাতে এটা সুনাম কৰিব পাৰে তেওঁলোকৰ এই চিন্তা চৰ্চাই। লগতে আমাৰ দেউতাক ৰাজীৱ চেতিয়াই নিজৰ গাঁঠিখন ভাঙি এটা কাম কৰিছে, লগতে ইয়াক সহযোগিতা কৰিছে বিশেষকৈ আমাৰ এই বকতাৰ এজন সাংস্কৃতিক সংগঠক বা এগৰাকী বাদক আমাৰ ৰেৱদিহিঙীয়া, আমি ৰাজদিহিঙীয়া বুলি কওঁ। তেখেতৰ যি কষ্ট, এই কষ্ট যাতে সাৰ্থক হওক এইটোকে আশা কৰিছোঁ। লগতে এই গীতটো অসমৰ সকলো ৰাইজে আঁকোৱালি লওক আৰু আমাৰ যিমানবোৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ আছে আমাৰ যুগলৰ, সকলোৱে যাতে শ্বেয়াৰ কৰে, লাইক কমেণ্ট কৰে, ইয়াকে আশা কৰিছোঁ। আৰু আপোনালোকৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।